ইতিমধ্যে বেংগলোৰত ঘটা ঘটনাটো বহুত বেয়া লগা ঘটনা, যিহেতু আমাৰ অসমৰ 4জন যুৱক মানে প্ৰাণ হেৰুৱাইছে। তাৰ পোষ্টমৰ্টমৰ ভিডিঅ' আপোনালোকক দেখাই আছোঁ। ডক্টৰে কি কৈছে আপোনালোকে শুনক ভালকৈ। वो साइनाइड जैसे काम करता है, मगर थोड़ा ओपन है तो बाहर जाता है ना। वो तो छोटा रूम में आदमी अंदर है चारों, तो चारों एक टाइम मैंने वो 100% है, क्योंकि मैं ओपन किया तो बॉडी पूरा लाल दिखता है। कार्बन मोनोऑक्साइड मतलब वो कार्बोक्सी हेमोग्लोबिन का बॉडी पूरा लाल। ब्लड सैंपल से देखे तो पूरा लाल आता है, ऐसा ब्लड नहीं आता है। कार्बन मोनोऑक्साइड और रक्त के साथ मिक्स होता है तो पूरा लाल निकलता है, उसको हम चेरी रेड बोलते हैं। चेरी रेड गूगल पे because everybody in the same space. So I don't know. So did you call to so अगर उसी एक ही रूम में हो गया तो जो देखो जैसा कि और जो आपने अभी एक्सप्लेन किया तो उसका रूम में भी हो गया तो गैस चालू करना तो अगर से होने का तो यही कॉन्सेप्ट है ना। तो आपने बोला कि तो उसके लिए हो गया तो ओके, सो आई कैन अंडरस्टैंड दैट। सो 30 में 40 एक ही रूम में वो सो अदर उसमें क्यों नहीं हुआ? अरे सीरियस गॉड सी वेयर इज दिस ये उसमें क्यों नहीं हुआ? This case, sir, all door and the window, তো মানে ডক্টৰটোৱে ইয়াত কৈছে মানে কাৰ্বন ডাই অক্সাইড হৈ গৈছিলে মানে ৰুমটোত বহুত মানে খিৰিকী চিৰিকী বন্ধ আছিলে, দৰ্জাও বন্ধ আছিলে, তো কাৰ্বন ডাই অক্সাইড মানে হৈ গৈছিলে, সেইকাৰণে মানে সিহঁতৰ কিবা হ'ল মৃত্যু ঘটিল। তো এনেকুৱা আৰু গেছটো বেছি উৎপন্ন হোৱাৰ কাৰণে আৰু ব্লাডটোৰ বহুত ৰেড ওলাইছে আৰু তাক বোলে চেৰি ৰেড বুলি কয়। এতিয়া ইতিমধ্যে তেওঁ কৈছে ভিডিঅ'টোত। তো মানে এনেকুৱা টাইপত, কিন্তু কথাটো মানে হজম হোৱা নাই, হয়নে নহয় একদম। আৰু এতিয়াতো ঠাণ্ডা হয়নে নহয়, ঠাণ্ডা চলি আছে, ইমান কাৰ্বন ডাই অক্সাইড মানে ক'ত ইমান বেছিকেও গৰম নহয়, আমাৰ অসমৰ দৰে গৰমটো নহয়ে ইয়াত। তো মানে কাৰ্বন ডাই অক্সাইড বেছি হোৱা ঘটনা তাৰ লগত যি হৈছে, তো সেইটো মানে অকণমান হজম নোহোৱা কথা। আৰু পষ্টমৰ্টমটো কৰিব লাগিব আমাৰ অসমত কি হৈছে কি নহৈছে, আৰু ইনভেষ্টিগেশ্যনটো লাগিবই। ইয়াৰ কথাটো আমি মানি চলিব নোৱাৰোঁ, হয়নে নহয়। আৰু কিছুমানে কৈছে অসমৰ পৰা আহি তোমালোকে এনেকুৱা হয় কিবা কাজিয়া কৰা লোকেল মানুহৰ লগত একদম বেছি বাহাদুৰি দেখুওৱা, বাহিৰৰ পৰা অহা এনেকুৱা বুলি কৈছে কিছুমান আমাৰ নিজৰ অসমীয়া মানুহবিলাকে কৈছে। বাৰু চাওক দাদা, আপুনি নহ'ব পাৰে বা ময়ো নহওঁ, মই 5 বছৰ ধৰি ইয়াতে আছোঁ বা মোৰ কোনো মিছবিহেভ নাই কৰা আৰু মই কাৰো লগত লাগিও নফুৰোঁ। তো মানে এই 4জন যুৱক যোনটো ঘটিল, সিহঁতেতো এনেও কাজিয়া লাগিতো 4জনক মাৰি নেপেলাব, হয়নে নহয়। কাজিয়া কৰিলেও মাৰিছেও যদি কিবা এটা তেজ বহুত কিবা হ'ব, ৰুমৰ দেখা পাব, ক'ৰবাত মাথা ফাটিছে, ক'ৰবাত হাত কাটিছে, কিবা এটাতো দেখা পাব, কিন্তু একো নাই, একদম ক্লিন। সেইটো মানে চবেই এনেকুৱা নহয় বাৰু, আপোনাৰ যেনেকুৱা ক'বলৈ বিচাৰিছে এনেকুৱা কথা নহয় বাৰু, কি যে এনেকুৱা ব্লেম কৰিব হয়। ইয়াৰ মানুহবিলাকে ঘপককৈ খং উঠে, আমাৰ অসমৰ মানুহক হওক বা বাহিৰৰ মানুহক অন্যথা বেলেগৰ মানুহবিলাক দেখা পালে বেছিকৈ কথা ক'লে বহুত খংটো মানে বেছি হয় ইয়াৰ। তথাপিও মানে চবকে আমি ব্লেম কৰিব নোৱাৰোঁ, হয় নে নহয়। কিন্তু ইনভেষ্টিগেশ্যনটো হ'ব লাগিব। আৰু অসম চৰকাৰৰ কাৰণে মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট, চাওক আমাৰ অসমৰ ল'ৰা ছোৱালীবোৰ বহুত আছে বাহিৰত, হায়দৰাবাদত আছে, মুম্বাইত আছে, কেৰেলাত আছে, বেংগলোৰত বহুত খোপা আছে, হয়নে নহয়। কামটো বাৰু অসমত দিবলৈ নালাগে, এটলিষ্ট কামটো দিবলৈ হ'লে এতিয়া বহুত টাইম লাগিব আমাৰ ডেভেলপমেণ্টটো, আমি বেংগলোৰৰ বা বেলেগৰ বাহিৰৰ লগত কম্পেয়াৰটো কৰিব নোৱাৰোঁ, হয়নে নহয়। এটলিষ্ট আমাক ছেফটিটো প্ৰভাইড কৰি দিয়ক, যেনেকুৱা হ'লেও মানে ছেফটি এটা অকণমান সৰু মূৰাকৈ কিবা, যাতে আমাৰ অসমৰ ল'ৰা হ'লে মানে কিবা এটা ছেফটি ফিল কৰোঁ য'ত বাহিৰত থাকিব, সেনেকুৱা এটা যদি প্ৰভাইড কৰি দিওঁ, সেইটো মানে মোৰ কাৰণে বহুত মানে ভাল এটা ৰিকুৱেষ্ট। আৰু বা মই বুলি নহয়, চবৰে মানে ভালে লাগিব, হয়নে নহয়। এতিয়া অসমতো কামটো হ'বলৈ হ'লে বহুত সময় লাগিব এতিয়াও, হয়নে নহয়। তো সেইটোৱে কৈছোঁ। আৰু যিমানখিনি আমাৰ দাদা বাইদেউ বেংগলোৰত কাম কৰি আছে, আপোনালোকে ভালকৈ থাকক, একোতো নহয় বাৰু, তথাপিও মানে আপোনালোকে চাই চিন্তি কাম কৰিব আৰু ভালকৈ থাকক আপোনালোকে। সেয়াই মোৰ ফালৰ পৰা এটা সৰুকৈ মন্তব্য, আৰু সকলোকে জয় আই অসম। ধন্যবাদ।